ওৰা আজিচোন অলপ বেলেগ টাইপৰ বস্তুবিলাক দেখা পাইছো এয়া মাংস আছে বা পিয়াজ আদা নহৰুবিলাক আছে এয়া মূলা বা আলু আছে মাংসৰ লগত বনাবা কিন্তু লগত এইটো এয়া পালেং শাক যে তিয়াই থৈছে কিয় মানে মই বুজি পোৱা নাই পুৰি বনাম পালেঙৰ পুৰি হয় পালেং শাকৰ পুৰি পালেং শাকৰ পুৰি হয় এই পালেং শাকৰ পৰা পুৰি বনাব কেনেকৈনো হা আগত মাংসকন বনাই লওঁ তাৰ পিছত পালেং শাকৰ পুৰি বনাম এই কেৰাহীত তেল দিও ৰেডি মানে আগত মাংসকন বনাই ল'বা ন হয় দিয়া আগত মাংসকন বনাই লোৱা তাৰ পিছত স্পেচিয়েল এইটো পালেং শাকৰ পুৰি কেনেকৈনো বনায় ৰাইজসকল আজি কিন্তু এটা আনকমন খাদ্য খাবলৈ পাম দেই পালেং শাকৰ পুৰি প্ৰথমতে মাংসকন বনাই ল'ব বাৰু আৰু মাংস বনোৱাৰ পদ্ধতিটো আৰু একেই দিয়কচোন আৰু আজি মাংসত অকণমান কেইটুকুৰমান মূলা দি দিছে আমাৰ ঘৰৰে লোকেল মূলা আৰু ইয়াত যিখিনি মা মছলা দিবলগীয়া আছে গোটেইখিনি দি দিব ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব অকণমান আদা নহৰু দি দিছে পালেং শাকৰ পুৰি বনাবৰ কাৰণে প্ৰথমতে এই পালেং শাকখিনি এনেকৈ পিচি ল'ব লাগিব পালেং শাকখিনি এনেদৰে ধুনীয়াকৈ পিচি ল'লে চাটনিৰ নিচিনা হৈ গ'ল অ' এতিয়া কেনেকৈ বনাব পালেং শাকৰ পৰা পুৰি মাংস সিজি গ'ল এতিয়া দিব লাগিব পানী যিহেতু পালেঙৰ পুৰি বনাব যেতিয়া অকণমান একেবাৰে জোল নহয় আৰু গ্ৰেভি হ'ব এতিয়া আৰম্ভ হ'ব আচল কামটো এয়া হৈছে আটা এতিয়া আটাত অকণমান নিমখ দি দিব লাগিব মাংস অলৰেডি বনাই ৰেডি হৈ গ'ল আটা ইয়াতে চৰিয়াতে লৈ ল'লে তাৰপিছত এতিয়া দি দিব পালেং শাকৰ এই পেষ্টটো এইটো চিষ্টেমটো এতিয়া মিক্স কৰিব লাগিব খুব ভালদৰে মিক্স কৰিব লাগিব একদম সেউজীয়া হৈ গ'ল ন কালাৰটো হয় ৰাইজসকল আকৌ কৈছোঁ দেই আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব ৰাইজসকল কি সুন্দৰ কালাৰ হৈছে চাওক খাই এনে মজা লাগিব চাই থাকক ভিডিঅ'টো একদম শেষলৈকে দেই লাডুখিনি বনাই অলৰেডি তৈয়াৰ হৈ গ'ল এতিয়া বনাব লাগিব ইয়াৰ পৰা পুৰি ৱাও পুৰিৰ কালাৰ কি সুন্দৰ হৈছে একদম সেউজীয়া হৈ গৈছে ফুলি গৈছেগৈ একদম সেউজীয়া হৈ গৈছে পালেং শাকৰ পুৰি ৰেডি হৈছেহি আৰু দিয়ক পালেং শাকৰ পুৰি চৰিয়া ভৰ্তি হৈছেহি আৰু বেছি নাই আৰু কেইখনমান আছে একেলগে বনাই লওক তাৰপিছত একদম ধুনীয়াকৈ জুইৰ ওচৰতে বহি ল'ম আৰু বহি খোৱাত লাগি যাম দিয়ক ৰাইজসকল বৰ মজা লাগিব আজি পালেং শাকৰ পুৰি খাই বহুত দিন হৈ গ'ল 1 বছৰমান হৈ গ'ল দিয়ক নোখোৱা পালেং শাকৰ পুৰি ৰাইজসকল আমাৰতো খাবলৈ হৈ গ'ল ৰেডি আৰু ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব